ৰেলৱেত চাকৰি দিয়া নামৰ প্ৰবঞ্চনাৰ জাল মেলিছে একাংশ দুষ্ট চক্ৰই আৰু বাৰে বাৰে আমি এই বাতৰি সম্প্ৰচাৰ কৰিছোঁ। আজি নগাঁৱত পুনৰ ৰেলৱেত চাকৰি দিয়া নামত যি এখন যি মেডিকেল বহুৱাম বুলি কৈছিলে, মই দেখুৱাইছোঁ এইসকল প্ৰাৰ্থীক মাতি আনিছিলে তেওঁলোকক, আৰু চানযুক্তি নামৰ এখন হোটেলত তেওঁলোকে মেডিকেল কৰাম বুলি কৈছিলে, আৰু নিউজ 18ৰ কেমেৰা দেখি লগে লগে তেওঁলোক আঁতৰি গৈছে। মই ভাইটি এজন আছে, মই প্ৰাৰ্থীটো তেওঁলোক তোমাৰ ভাইটি, তোমাৰ নামটো? মোৰ নামটো জুৱেল বৰফুকন। তোমাৰ ক'ত ঘৰ ভাইটি? মোৰ ঘৰ ডিমগুৰি। তোমালোকক ৰেলৱেত কাৰণে মাতিছিলে আজি? মাতিছিলে। কি মেডিকেল কৰিম বুলি? মেডিকেলৰ কাৰণে মোকতো ৰাতুল দাই কৈছিলে। ৰাতুল দাৰ নামটো কমপ্লিট কি? ময়ো ভালকে নাজানো, মোক ঘৰৰ পৰাহে পঠিয়াইছে ইয়ালৈ। ডিব্ৰুগড়ৰ পৰা? কিমান দিন হ'ল তোমালোকে এপ্লাই কৰা হ'ল আজি 6 মাহ 7 মাহ। ক'ত কৰিছিলা? ক'ত কৰিছিলা? ক'ত কৰিছিলোঁ মানে ময়ো গম নাপাওঁ, মোৰ ঘৰৰ মানুহে ভালকে গম পায়, মোক পঠিয়াই দিছে। তুমি কি পাছ কৰিলা? মই হাই ছেকেণ্ডেৰী পাছ। মই দেখুৱাইছোঁ তোমাৰ এগৰাকী যুৱক আৰু কেইবাগৰাকীও আছিলে, ইয়াৰ পৰা আঁতৰাই পঠিওৱা হৈছে। আমি দেখুৱাইছোঁ বৰ্তমান যি এয়া হৈছে নগাঁৱৰ বৰঘাট বাইপাছৰ চানযুক্তি ধাবা, আৰু চানযুক্তি ধাবাত তেওঁলোকে ৰুম লৈছিলে। অৱশ্যে চানযুক্তি ধাবাৰ কৰ্তৃপক্ষই নাজানে যে ক'ৰ পৰা আহিছে বা কি কথা। তেওঁলোকক কৈছে যে ইয়াত তেওঁলোক ৰেলৱেৰ পৰা আহিছে বুলি কৈছে, অনুষ্ঠান আছে বুলি কৈছে, গতিকে তেওঁলোকক যিটো ৰুম বিচাৰিছে দিছে। আৰু আমাৰ যেতিয়া নিউজ 18ৰ কেমেৰা আহি ইয়াত উপস্থিত হ'ল, তাৰপিছতেই ইয়াৰ পৰা তেওঁলোকে আঁতৰি গৈছে। মই পুনৰ যিগৰাকী কৰ্তৃপক্ষ আছে, মই দাদা আপোনাৰ মই জানিব চেষ্টা কৰিম, আপোনালোকৰ ইয়াত ৰেলৱে নামত ৰুম বুক কৰিছিলে, মানে আপোনালোকৰ ইণ্টাৰভিউ বুলি বুক আহিছিলে, মই বিশেষ নাজানো, মানে নামটো সুধিলেহে গম পোৱা যাব ভাইটিক। মানে মিটিং আছিল বুলি কৈছিলাম, ৰেলৱে বুলি কৈছিলাম। তেনেকুৱাই চাগে, মই মন্দিৰত ব্যস্ত আছিলো। হয়, তেনেকুৱাই হ'ব চাগে। মই দেখুৱাইছো বৰ্তমান যি আমি দেখুৱাই আছো, এয়া চানযুক্তি ধাবাৰ ওপৰত যিটো সভাগৃহ আছে, মই দেখুৱাইছো এইটো হৈছে সভাগৃহ। ইয়াতে ৰেলৱেৰ মেডিকেলৰ নামত ইয়াত প্ৰবঞ্চনা কৰিলেহেঁতেন, আৰু মই দেখুৱাইছো এখন চকী ঠিক কৰি থোৱা আছে, ইয়াত বহিলেহেঁতেন, মেডিকেল কৰিবলৈ ইয়াত বহিলেহেঁতেন। আৰু লগতে মই দেখুৱাইছো ইয়াত যিগৰাকী মূল বিষয়া, ৰেলৱেৰ নাম লৈ পেলাই ভুৱা বিষয়া যিগৰাকী নাম থাকিব, সেইগৰাকী ইয়াত বহিলেহেঁতেন। আৰু ইয়াত কেণ্ডিডেটক বহাৰ বাবে ইয়াত চকী ৰখা হৈছে। প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰা 2 লাখ 2.5 লাখকৈ লোৱা হৈছে, আৰু লৈ পেলাই ইয়াত ৰেলৱেত চাকৰি দিম বুলি, আজি মেডিকেল কৰিম বুলি কৈছে, স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে মাতিছে চানযুক্তি ধাবালে। সিদিয়ে খবৰ নিউজ 18এ পোৱাৰ পিছতে, আমাৰ কেমেৰা আহি উপস্থিত হোৱাৰ পিছতে ইয়াৰ পৰা পলায়ন কৰিছে 3গৰাকী ব্যক্তিয়ে। তেওঁলোকৰ নাম বৰ্তমানলৈকে আমি জানিব পৰা নাই, কিন্তু অতি শীঘ্ৰে সকলো কথা পোহৰলৈ আহিব। কিন্তু চাকৰিৰ নামত যি প্ৰবঞ্চনাৰ জাল পেলাই ৰাজ্যৰ বহু নিবনুৱাক লুণ্ঠন কৰি আহিছে, মই পুনৰ কৈছোঁ যে এয়া হৈছে নগাঁৱৰ চানযুক্তি ধাবা। ইয়াত আজি ইয়াৰ যিটো প্ৰথম মহলা লৈছিলে, ধাবা কৰ্তৃপক্ষৰ কোনো ভুল নাই, তেওঁলোকে নাজানে যে কিহৰ কাৰণে লৈছে, কিন্তু তেওঁলোকক ৰেলৱেৰ পৰা বুলি কৈ পেলাই ৰুম বুক কৰিছিলে। আৰু আজি প্ৰথম মহলাত পুৱা 9 বজাৰ পৰা স্বাস্থ্য পৰীক্ষা হোৱাৰ কথা আছিলে, কিন্তু নিউজ 18ৰ কেমেৰা উপস্থিত হোৱাৰ লগে লগে ইয়াৰ পৰা পলায়ন কৰিছে প্ৰবঞ্চকৰ দলটোৱে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।